Hello guys, welcome to Assam YouTube channel. যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে আসাম পুলিচ এছআই, আসাম পুলিচ এবিএনইউপি, এডিআৰই গ্ৰেড 3 আৰু এডিআৰই গ্ৰেড 4 এক্সামৰ কাৰণে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আসাম পুলিচ এছআই, আসাম পুলিচ এবিইউপি, এডিআৰইৰ এক্সাম ডেটটো ঘোষণা কৰিছে। কেতিয়া এই এক্সামসমূহ অনুষ্ঠিত হ'ব, ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকুৱা হ'ব, এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব, এই সকলো কথা ঘোষণা কৰিছে। চ' কি মেইনলি এনাউন্সমেণ্ট আছিলে সেইটো আপোনালোকক দেখাই দিছোঁ। এইবাৰ যোনটো এক্সাম হ'ব মেইনলি এইটো টোটেলি APSCৰ আৰ্হিত অনুষ্ঠিত কৰা হ'ব। অৰ্থাৎ APSCৰ নিচিনাকৈ 3টা পৰ্যায়ত এই এক্সামটো কণ্ডাক্ট কৰা হ'ব। প্ৰথম পৰ্যায়ত বা ফাৰ্ষ্ট ষ্টেজত থাকিব আপোনালোকৰ প্ৰিলিমছ এক্সাম, তাৰপিছত মেইনছ, তাৰপিছত হ'ব ইণ্টাৰভিউ প্ৰক্ৰিয়াটো অনুষ্ঠিত হ'ব। এইবাৰ এডিআৰই যোনটো এক্সাম আছে এইটো 3টা অৰ্থাৎ তিনিটা দিন দিয়া হৈছে এডিআৰই এক্সামৰ। এটা হৈছে 15, 22 আৰু 29 ছেপ্টেম্বৰত। অৰ্থাৎ আপোনালোকে গম পাইছে 3টা শ্ৰেণীতে এডিআৰই গ্ৰেড 3 এক্সামটো হয়। এটা আছিলে এডিআৰইৰ গ্ৰেজুৱেট লেভেল, এটা আছিলে 12 পাছ লেভেল আৰু এটা আছিলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে। এই 3টা এক্সামৰ কাৰণে 3টা ডেট দিয়া আছে। 15, 22 আৰু 29 ছেপ্টেম্বৰত এই এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এডিআৰইৰ যোনটো চতুৰ্থ বৰ্গৰ পৰীক্ষা আছে সেইটো 22 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। চ' ইয়াৰ লগতে অসম পুলিচৰ যোনটো শাৰীৰিক পৰীক্ষা আছে এইটো 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এই বৰ্ষতে অসম আৰক্ষীত প্ৰায় 6000টা পদ পূৰণৰ চৰকাৰৰ লক্ষ্য এটা আছে। এইবাৰ তৃতীয় বৰ্গত 7500টা পদত চাকৰিত নিযুক্তি হ'ব আৰু বৰ্গত 4500টা পদত নিযুক্তি হ'ব। এইবাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰিলেটেডো এটা আছে। এইবাৰ গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰ। পানীৰ সাহায্য অভিযানৰ লগে লগে চৰকাৰখনৰ আন কামবিলাকো যাতে সমান্তৰালভাৱে চলাই ৰাখিব পাৰোঁ, তাৰ বাবে আজি মই নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ। য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা, মামা, পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ। আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাত আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15,
22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত, হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে। মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2,000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল। বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছোঁ, চৰকাৰক কিয় খাতিৰ কৰিব লাগে। পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক ক'ৰবাত বহুত ক্ষতি কৰে। আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰোঁ কিন্তু চাকৰি আমি নাপাওঁ। তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছোঁ। বহুদিন অসমত বহু ধৰণে নিযুক্তি হৈছিল, কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল। 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম, তাৰ প্ৰতি ধাৱমান হৈছোঁ। আজিৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল। সকলোকে বহুত শুভেচ্ছা জনাইছোঁ। ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব লাগে। ইমানতে মই সামৰণি মাৰিম। সো যদি আপোনালোকে এই এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে আৰু এইবাৰ এটা চিৰিয়াছ আৰু লাষ্ট এটেম্প দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই ই বুকটো আপোনালোকে পাৰচেছ কৰিব পাৰে।
এইটো আপোনালোকৰ এই এক্সামসমূহৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। ইয়াত গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি আপোনালোকৰ এক্সামত অহা প্ৰত্যেকটো টপিক ইয়াতে কভাৰ কৰা হৈছে। ইয়াৰে পাৰ্চেছ লিংকটো ডিছক্ৰিপশ্যনত দিয়া হৈছে আৰু পাৰ্চেছ কৰাৰ আগতে ইয়াৰ চেম্পল কপিৰো এটা লিংক দিয়া আছে। আপোনালোকে চেম্পল কপিটো ভালকৈ এবাৰ চাই ল'ব। যদি আপোনাক চেম্পল কপি চাই ভাল লাগে তেনেহ'লে আপোনালোকে এই ই বুকটো পাৰ্চেছ কৰিব পাৰিব। এই ই বুক অনলাইন প্লাছ অফলাইন দুটাই মক টেষ্ট দিয়া আছে। এইটো মক টেষ্ট আপোনালোকে এটেণ্ড কৰি নিজৰ প্ৰিপেৰেশ্যনটো ৰাইট ডাইৰেকশ্যনত গৈছে নে নাই সেইখিনিও আপোনালোকে চেক কৰিব পাৰিব। চ' আপোনালোকৰ এক্সামৰ কাৰণে এই ই বুকটো খুবেই ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে এই ই বুকটো তলত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। চ' আজি ভিডিঅ'ত ইমানেই আছিল। থেংকছ ফৰ ৱাচিং। হেভ এ গুড ডে।